মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা এয়া বনাব লৈছোঁ টেঙেচি আৰু মাছৰ জোল। কোনে কোনে ভাল পায় বাৰু খাই, বহুত বেছি ভাল লাগে ন গৰমত। আৰু এইফালে ছোৱালীয়ে লিখি আছে, তাইৰ ডান্সৰ কিবাকিবি লিখি আছে, ডান্স স্কুলৰ বস্তু। আৰু মই এইফালে বনাই আছোঁ ভাত। তাৰপাছতে তাইক নিব লাগিব ডান্স স্কুললৈ, সেইটো কাৰণে জল্দি মই বনাই দিছোঁ যাতে খাই বৈ তাই সোনকালে ডান্স স্কুললৈ যাব। আৰু এইফালে মই আজি বহুত দিনৰ মূৰত আকৌ আপোনালোকক মোৰ ইনডোৰ প্লাণ্ট কেইটা দেখাওঁ বুলি ভাবিছোঁ। কেইটামান, গোটেইখিনি নহয় বাৰু, যিকেইটা মোৰ বেডৰুমত আছে সেইকেইটা। এইফালে এইজোপা যে প্লেণ্ট খুব বেছি ধুনীয়া হৈছে। আৰু এইফালে যিটো মানি প্লেণ্ট, এইটোৱে মানি প্লেণ্টেই কয় নেকি, মই কি নাজানো, কিন্তু পাতটো খুব বেছি ধুনীয়া লাগে, ফুটা ফুটা টাইপত হৈ থাকে। আৰু এইজোপা মানি প্লেণ্ট খুব ধুনীয়া হৈছে। আৰু এইফালে মোৰ ভাতো ৰেডি হৈ গ'ল, খুব ধুনীয়া টেঙেচি আৰু মাছৰ জোল, বহুত বেছি মজা লাগে খাই মানে। ড্ৰেছ পিন্ধালি এতিয়া ভাল, ইউনিফৰ্ম পিন্ধি লোৱা। কিলা মজা কোনে কোনজনী নাইছা, কোনজনী তুমি দেখিব নাই, লিখি থোৱা আছে নাইছা ৰাজ কাকতি, নাইছা ৰায় ৰাজ কাকতি আৰু নমস্যা দত্ত। চুলি বান্ধাখিনি বেনি গাঠাজনী নাইছা, আৰু চুলি এনেকৈ দুফালে বন্ধাজনী তুমি, পনিটেইল। সেইটো কাৰণে ন। এতিয়া ভাত পানী খাই আজৰি হোৱাৰ পিছত এয়া কাপোৰ এযোৰ উলিয়াই লৈছোঁ, একদম পুৰণা কাপোৰ এযোৰ, মানে মোৰ বিয়াৰে কাপোৰ হয়, পাটৰ কাপোৰ। আচলতে আছে এখন সৰু বিয়া, সেইটো কাৰণে এযোৰ কাপোৰ উলিয়াই লৈছোঁ। আৰু এইযোৰ কাপোৰ মই বহুত দিন পিন্ধা নাছিলোঁ, আৰু ব্লাউজটো পিন্ধা নাছিলোঁ, সেইকাৰণে ভাবিছোঁ এইযোৰকে পিন্ধি যাওঁ, কাৰণ বহুত দিন নিপিন্ধিলে কাপোৰবিলাক মানে ভাজে ভাজে লাগি বেয়া হৈ যায় যে, সেইটো কাৰণে। এতিয়া খাই বৈ পূৰা আজৰি আৰু একদম সাজি কাচি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, মানে বহুত জল্দি, সেইটো কাৰণে। এতিয়া প্ৰায় 5 বাজিব হৈছে, আৰু বিয়া এখন আছে, সৰু বিয়া, সেইটো কাৰণে একদম চিম্পলকৈ ওলাইছোঁ। একেবাৰে পুৰণা পাটৰ কাপোৰ এযোৰ পিন্ধিছোঁ, এইযোৰ বিয়াৰে কাপোৰ হয়, এইযোৰ পিন্ধিছোঁ, বহুত দিন পিন্ধা নাই, সেইটো কাৰণে ভাবিছোঁ আজি এইযোৰকে পিন্ধি যাওঁ, যিহেতু সৰু বিয়া। আৰু মানে কি হয়, কাপোৰবিলাক যদি পিন্ধি নাথাকোঁ নহয় আৰু বেয়া হৈ যায় মানে, সেইটো কাৰণে ভাবিছোঁ আজি এইযোৰকে পিন্ধি যাওঁ। আৰু এয়া অসমীয়া গহনা এটা পিন্ধিছোঁ, এইটো গহনা ছেট মোৰ বহুত বেছি ভাল লাগে। অসমীয়া গহনা লিখীয়া নালাগে মানে, একদম সোণৰ লিখীয়া লাগে, বহুত ধুনীয়া লাগে। আৰু এতিয়া একদম চিম্পলকৈ ওলাইছোঁ বিয়া খাবলৈ।
দিলে হ'ল আয়ো মা পাইলো এইফালে বিয়াৰ পৰা অহাৰ পিছতে এটা পাৰ্চেল আহিছিলে মানে বেগ এটা অৰ্ডাৰ দিছিলোঁ আৰু এইটো ভালে আহিছে বাৰু দেখাম আপোনালোকক মই ৰিভিউ পিছত দিম বেলেগ এটা ব্লগত ধুনীয়া আৰু কি বেয়া পাইছোন ৱাও মই মোকে লাগে এইটো তুমি স্কুললৈ যাবা নি আ তোমাকে দি দিম তেতিয়া তোমাক লাগে আ এইফালে দে মই দেখাই য়েল্লো কালাৰ হিটো কেলে দিছে ফুল প্ৰথমতে